কৰিবলৈ জুৱাৰীৰ আক্ৰমণৰ বলি হ'ল এগৰাকী মহিলা। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গোলাঘাটত। আমি দৃশ্যাংশ দেখুৱাইছো। আৰু জুৱাৰীৰ আক্ৰমণৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছে এগৰাকী মহিলা। গণতন্ত্ৰ দিৱসৰ নিশাই গোলাঘাটত এক উত্তপ্ত পৰিস্থিতি। জুৱাৰীৰ স্বামীৰ অত্যাচাৰৰ বলি এগৰাকী মহিলা। দীৰ্ঘদিনে জুৱা খেলি পত্নীক অত্যাচাৰ চলাই অহাৰ অভিযোগ। জুৱাৰ ঘাটি উৎখাত কৰিবলৈ যোৱা মহিলাক দলবদ্ধ আক্ৰমণ কৰিলে জুৱাৰীয়ে। আমি এম্বুলেন্সৰ সহায়ত সেই দৃশ্যাংশ দেখুৱাম। কিদৰে জুৱাৰ ঘাটি উৎখাত কৰিবলৈ যোৱা এগৰাকী মহিলাক দলবদ্ধ আক্ৰমণ কৰিছে জুৱাৰীয়ে। এনেদৰে হাতে হাতে লাঠি লৈ আক্ৰমণৰ চেষ্টা কৰিছে মহিলাগৰাকীক। আৰু জুৱাৰ ঘাটি উৎখাত কৰিবলৈ গৈছিলে মহিলাগৰাকী। আৰু সেই সময়তে জুৱাৰীৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছে মহিলাগৰাকী। হাতে হাতে লাঠি লৈ জুৱাৰীকেইটাই আক্ৰমণৰ চেষ্টা কৰিছে মহিলাগৰাকীক। আমি এম্বুলেন্সৰ সহায়ত সেই দৃশ্যাংশ দেখুৱাই গৈছো। শান্তিৰ সৃষ্টি কৰি আহিছিলে অঞ্চলটোত। আৰু জুৱা খেলত মহিলাগৰাকীৰ স্বামীও জড়িত আছিলে। স্বামীয়ে জুৱা খেলি এনেদৰে অত্যাচাৰ কৰি আহিছিলে পত্নীক, আৰু যাৰ বাবে মহিলাগৰাকীয়ে জুৱাৰ ঘাটি উৎখাত কৰিবলৈ গৈছিলে। আৰু তাৰ পাছৰ এয়া দৃশ্যাংশ। মহিলাগৰাকীক দলবদ্ধ আক্ৰমণ কৰিছে জুৱাৰীকেইটাই। হাতে হাতে লাঠি লৈ আক্ৰমণৰ চেষ্টা চলাইছে মহিলাগৰাকীক জুৱাৰীকেইটাই। আৰু আৰক্ষীয়ে উৎখাত নকৰাৰ ৰূপায়ন্তৰ হৈ জুৱাৰ ঘাটিৰ বিষয়ে যিহেতু আৰক্ষীক অৱগত কৰা হৈছিলে, কিন্তু আৰক্ষীয়ে উৎখাত নকৰাত ৰূপায়ন্তৰ হৈ এগৰাকী মহিলা এনেদৰে উৎখাতৰ চেষ্টা কৰিবলৈ গৈছিলে। আৰু তাৰ পাছত এনেদৰে জুৱাৰীৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছে মহিলাগৰাকী। জুৱা খেলি থকা স্বামীক বিচাৰি গৈছিলে মহিলাগৰাকী, আৰু তাৰ পাছতে এনেদৰে আক্ৰমণৰ বলি হ'ল মহিলাগৰাকী। মহিলাগৰাকীৰ স্বামীৰ লগতে স্বামীৰ পৰিয়ালেও যিহেতু এই জুৱাৰ ঘাটিটোৰ লগত জড়িত আছে, জুৱা খেলত জড়িত আছে। মহিলাগৰাকীৰ স্বামীৰ লগতে স্বামীৰ পৰিয়ালেও মহিলাগৰাকীক আক্ৰমণ চলোৱাৰ এতিয়া অভিযোগ উত্থাপন হৈছে। জুৱাৰ ঘাটি উৎখাত কৰিবলৈ গৈ কি হ'ল মহিলাগৰাকীৰ এয়া দৃশ্যাংশ। গণতন্ত্ৰ দিৱসৰ নিশাই গোলাঘাটত এনেদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। জুৱাৰ ঘাটি উৎখাত কৰিবলৈ যোৱা এগৰাকী মহিলাক দলবদ্ধ আক্ৰমণ চলাই জুৱাৰীয়ে, আৰু হাতে হাতে লাঠি লৈ আক্ৰমণৰ চেষ্টা চলোৱা হয় মহিলাগৰাকীক। গোলাঘাটৰ ২ নং বৰফুকন ঘাটত সংঘটিত হৈছে এই ঘটনা। দীৰ্ঘদিনে জুৱা খেলৰ ঘাটিটোৱে যিটো অশান্তিৰ সৃষ্টি কৰি আহিছিলে অঞ্চলটোত, আৰক্ষীক অৱগতো কৰা হৈছিলে, কিন্তু আৰক্ষীয়ে এই জুৱাৰ ঘাটিটো উৎখাত কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আৰু যাৰ বাবে উপায়ন্তৰ হৈ মহিলাগৰাকী এনেদৰে জুৱা খেলৰ উৎখাত কৰিবলৈ গৈছিলে, ঘাটি উৎখাত কৰিবলৈ গৈছিল। আৰু তাৰ পাছতে এনেদৰে আক্ৰমণৰ বলি হৈছে মহিলাগৰাকী। যিহেতু এই স্বামীও এই জুৱা খেলৰ লগত জড়িত আছে, আৰু জুৱাৰী স্বামীৰ অত্যাচাৰৰ বলি হৈ আহিছিলে দীৰ্ঘদিনৰ পৰা মহিলাগৰাকী। আৰু অৱশেষত উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে জুৱাৰ ঘাটি উৎখাত কৰিবলৈ গৈছিলে, আৰু মহিলাগৰাকী আক্ৰমণ হৈছে এতিয়া জুৱাৰীৰ। আছে আপুনিও আছে মানে কাইলৈ লীলা কৰি পাক। আমার ভিডিও সব হইছে হৰি ছাৰ, মুখখন দেখক ঘনশ্যাম দা, চিনি পাইছো আপোনাক। মাইকে কি বুলি আহিছে? বুধ আছে নাই? বুধা নাই? ৰ'ব আপোনালোকে ভিতৰত সোমোৱাৰ অনুমতি ল'লে নাই? ভিতৰত সোমোৱাৰ অনুমতি ল'লে নাই? ভিতৰত কোনে কি অনুমতি? কাক ভিডিঅ' কৰিছে? ভিডিঅ' কাক কিহৰ কাৰণে ভিডিঅ' কৰিছে? আমি লাখুটি এডাল লৈ লৈছে মোহন বোলাজনে। তাৰপিছতে ঘনশ্যাম, মোহন, অনিল আৰু এনেকৈ বহুত কেইজন আছে মানুহ। মই বিশেষকৈ চব মানুহকে চিনি নাপাওঁ, চবেই মুখত কিবা কিবি মাৰি থৈছে। আৰু ঘৰ আহি পালত মোক দদা শহুৱে মানুহজনে চবেই লগ লাগি সিহঁতি একগোট হৈ মোক মাৰিবলৈ লৈছে, ভয় দেখুৱাইছে, তোক মাৰি পেলাম বুলি মোক মৃত্যু ভাবুকি দিছে। মই ছোৱালীজনী সিহঁতি থাকোঁ, মোৰ ছোৱালীজনীকো সিহঁতি অপদস্থ কৰিছে গোটেইগালে লগ লাগি। তাতো সিহঁতি মোৰ ছোৱালীজনীক মাৰিবলৈ লৈছে, মোকে ছোৱালীজনীকে। আৰু ইয়াতো ঘৰত আহিও দদা শহুৱে মোক পিটিবলৈ লৈছে। আপোনাৰ ঘৰৰ আইন যদি আইনৰ বিষয়া নাহিলেহেঁতেন মোক আজি সিহঁতি মাৰিলেহেঁতেন। পুলিচ মাতিলোঁ, আৰক্ষী আহিছিলে ন? ঘটনা আৰক্ষী আহিছিলে, আহি লৈ পিনি আৰক্ষী আহিলতহে মানে হাম কাটিছে গোটেই পৰিস্থিতি হৈছে। তাৰপিছত এপ্লিকেশ্যন নিদিয়ালৈকে তেখেতলোকেও একো আইনী প্ৰক্ৰিয়া ল'ব নোৱাৰে। সেইটো কাৰণে মই কাইলৈ দিমগৈ।
তাৰ আগত সিহঁতি গোটেই গালে মোক মৰা প্লেনিং কৰিছে ছোৱালীজনীকে মোকে ঘৰৰ পৰা খেদি দিব মৃত্যু ভাবুকি দিছে সিহঁতৰ সদায় ধনৰ কথা চব ক্ষেত্ৰতে সিহঁতৰে কথা তাৰমানে গুণ্ডা ইয়াত গুণ্ডা তাৰমানে গোটেই গালে লগ লাগি মোক মাৰিব পিটিব গোটেই গালে গুণ্ডা সিহঁতি গুণ্ডা পঢ়িছে সিহঁতি গোটেই গালে লগ লাগি চব গুণ্ডা 3টা বজাৰ পৰা মানুহজনক বিচাৰি ফুৰিছোঁ বিচাৰি যেতিয়া নাপালোঁ গধূলি অলপ বিচাৰিবলৈ গ'লোঁ তেতিয়া এঘৰত গম পালোঁ যে তেখেতে বেলেগ এখন জেগাত গৈ পিনি খেল খেলি আছে কি খেল খেলিছিলে জুৱা খেল খেলি আছে তাৰপিছত নিজৰ দাদাক মাতি আনি সেই মানুহ ঘৰলৈ গ'লোঁ সময় কিমান আছিলে আপোনাৰ সময় গধূলি টাইমত 8:30 বাজি গধূলি হৈ গুচি গ'ল তেতিয়া মই সেই ঘৰ মানুহলৈ গ'লোঁ তাৰপিছত যি ঘৰ মানুহৰ পৰা জানি শুনি আহিলোঁ সেই ঘৰ মানুহলৈ গৈ পাওঁতে 8:30 মান বাজিলেগৈ তাৰপিছত গৈ পাই পিনি মই মাত দি সোমাই গ'লোঁ ভিডিঅ'টো মই ৰেকৰ্ড কৰি ৰাখিছোঁ তাৰপিছতে তাত গৈ পিনি মই যেতিয়া মোৰ হাজবেণ্ড মোৰ দাদা শহু তাৰপিছত আৰু এনেকৈ বহুত মানুহক জুৱা খেলত দেখিলোঁ তেতিয়া মোৰ হাজবেণ্ড সেই ঠাইৰ পৰা পলায়ন কৰি দিলে তাৰপিছত দাদা শহু তাতে লুকাই পিনি চাই আছে আৰু গোটেই গালে মোক বেৰি মাৰিবলৈ লৈছিলে তাৰপিছত মাৰিবলৈ লোৱাৰ পৰা মই প্ৰথমতে নিজকে বচাই মোক দাদাই মোক তাৰপৰা লৈ আহিছে মোক গোটেই গালে মাৰিব দিছে মোক পুলিচলৈ বোলে কাৰোলৈ ভয় নকৰে আইনৰ কোনো তাত খেল নাই বোলে অবৈধ জোৰা হৈয়ে থাকে নি এইটো জোৰা সেই জেগাডোখৰত অনবৰত হৈ থাকে পথাৰ মাজৰ এইখিনি জেগা সেইখিনি মহনহঁতৰ ঘৰৰ মহন বুলি কয় সেই মানুহ ঘৰৰ ওচৰৰ মানুহ সেই ঘৰৰ মানুহ নেকি ঠিক নাই মই মানুহবোৰ ইমান চিনি নাপাওঁ সেই মানুহ ঘৰত হৈ থাকে ঘৰলৈ আহিলোঁ মোহন কোন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত